বিশ্ব পৰিৱেশ দিৱসত গ্ৰন্থ উন্মোচন। আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ দেশৰ লগতে বৰমাতো বিশ্ব পৰিৱেশ দিৱসৰ আমাৰ মাটি আমাৰ ভৱিষ্যত শীৰ্ষক মূল মন্ত্ৰ আগত ৰাখি উদযাপন কৰে পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায় বৰমা মহাবিদ্যালয়ত। বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰেশ্বৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ কাৰণে সকলোকে সজাগ হ'বলৈ আহ্বান জনায়। বৰমা মহাবিদ্যালয়ৰ IUACৰ সমন্বয়ক দীপেন কুমাৰ মজুমদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মহাবিদ্যালয়খনৰ কেইবাগৰাকী প্ৰবক্তাই প্লাষ্টিক বৰ্জন কৰি বৃক্ষৰোপণ আৰু সংৰক্ষণৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ মুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত হিউমেন ডেভেলপমেণ্ট এণ্ড ছাষ্টেইনেবিলিটি নামৰ এখন পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰেশ্বৰ নাৰ্জাৰীয়ে। বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ প্ৰবক্তা আৰু কৰ্মচাৰীসকলে। অকল বৰমা কলেজৰ কাৰ্যসূচী বুলি নহয়, সকলো পৃথিৱীতে সেইটো পালন কৰে সাধাৰণতে। আমিও ইয়াৰে যিহেতুকে পাৰ্ট এখন মহাবিদ্যালয় হৈ পেলাই যিহেতুকে আমিও পালন কৰা দৰকাৰ আছে বুলি আমি ভাবিছোঁ। সেইকাৰণে আমি সেই উদ্দেশ্য তাৰ লগত সঁচা অৰ্থৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য লৈ পেলাই আমি পালন কৰিছোঁ। গছপুলি আমি ৰুইছোঁ, তাৰ লগতে এনেকুৱা মিটিং এটা পাতি পেলাই যাতে হোৱাট ডাজ দ্য এনভাইৰনমেণ্ট মিনছ সেই কথাটো আচলতে আমাৰ ছাত্ৰ ছাত্ৰী সমাজে জনাওঁ। সেইকাৰণে আমি এই সভাটো পাতিছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে আমি মানুহে কি হৈ গৈছোঁ আজিকালি আমি দেখা পাওঁ, প্লাষ্টিক ইমান বৰ্জন কৰিবলৈ কোৱা আছে কিন্তু মানুহে বৰ্জন নকৰে। আৰু যিটো পদক্ষেপ যেনেকুৱা হ'ব লাগে মই ভাবোঁ তাৰ পদক্ষেপটো আচলতে মানুহক প্লাষ্টিক ইউজ কৰাৰ বাধা দি পেলাই ধৰি ৰাখিব নোৱাৰে। এইটো চ'ৰ্চত আপুনি বন্ধ কৰিব লাগিব। য'ত নেকি প্ৰডাকশ্যন হয় সেইটো বন্ধ নকৰিলে কেতিয়াও প্লাষ্টিক বন্ধ কৰিব নোৱাৰে। আৰু অকল প্লাষ্টিকে যে প্ৰদূষিত কৰে সেইটোও নহয়, অন্য সামগ্ৰী আছে সেইটোবিলাককো আমি চাব লাগিব। মই ভাবোঁ স্পেচিয়েলি প্ৰত্যেক ব্যক্তিয়ে এই ক্ষেত্ৰত আমি নিশ্চয় প্ৰাকৃতিকটো প্ৰদূষিত নোহোৱাকৈ নিশ্চয় ৰাখিব পাৰিম বুলি মই আশা কৰোঁ। যিহেতুকে আমাৰ প্ৰায় এনভাইৰনমেণ্টৰ লগত কথা আছে তাত মানুহে কেনেকৈ ছাষ্টেইন কৰিব লাগে। ছাষ্টেইনেবল ডেভেলপমেণ্ট ইন দ্য চেন্স জীয়াই থাকিব লাগিব মানুহে। আপুনি অকল জীয়াই থাকিলেই নহ'ব, আনকো জীয়াই থাকিবলৈ সুবিধা দিব লাগিব। আৰু আন বুলি নহয়, প্ৰাকৃতিকৰ যিমান ফ্ল'ৰা এণ্ড ফাউনা, যিমান গছ গছনি ইনচেক্টছ আছে গোটেই জীয়াই থাকিব লাগিব। গতিকে গোটেই জীয়াই থকা সেই উদ্দেশ্যটো লৈ পেলাই কেনেকৈ তাৰে নলেজ দিব পাৰে, জ্ঞান দিব পাৰে, সেই জ্ঞানবিলাকক সন্নিৱিষ্ট কৰি পেলাই এই কিতাপখন ওলোৱা হৈছে। সেইকাৰণে এইটো সুযোগতে যিহেতুকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে সেইটো আমি অবজাৰ্ভ কৰিম, তাৰ লগতে এই কিতাপখনো আমি উন্মোচন কৰি লওঁ। বৰমাৰ পৰা দিলীপ কুমাৰ হালৰ ৰিপৰ্ট।